নমস্কাৰ মই বিনুপৰীয়া মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ছটৰ ওপৰত আছোঁ দেই একেবাৰে ছটৰ ওপৰত ধান উলিয়াইছোঁ এয়া ধান উলিয়াইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভাল আৰু বহুত দিন ভালকৈ ভিডিঅ' দিব পৰা নাই দেই আৰু ভাবিলোঁ আজি অলপ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ আৰু কোনোবাই নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব বুলি আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু আমাৰ ৰদ এয়া টিকা পতা ৰদ বুলি কয় নেকি এইটো ৰদ ভালেই পাইছোঁ বাৰু মই ধান কৰিছোঁ আৰু ভিডিঅ'টো দেখুৱাই থাকিম শেষলৈকে চাব বুলি আশা কৰিছোঁ মৰম দিব বুলি আশা কৰিছোঁ দেই আৰু কি কৰিম দেখুৱাই থাকিম ওপৰত ধান উকুৱাই মেলি আহি এতিয়া আহিলোঁ তাঁতৰ শাললৈ দেই মই বহুত দিন চেলেং চাদৰ বৈ থৈছোঁ কিন্তু কাটিব পৰা নাই আজি কাটিম বুলি ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ এয়া চেলেং চাদৰ কাটিছোঁ আজি কেইখন ওলাব দেখুৱাম দেই কাটি ল'ম বাৰু বৈ আছোঁ যেনে তেনে এয়া চাওক এইখন ওলাব দেখুৱাম দেই এয়া দেখোন অ' মথৰ মই ওপৰতে আছোঁ এইখন মই বগা ৰুলেক্স বৈছোঁ দেই কেনেকুৱা লাগিছে জনাব দেই আৰু কেইবাখনো ওলাব আজি বৈ থৈছোঁ আৰু এয়া কেইখন ওলালে এতিয়া হিচাপ কৰিব লাগিব দেখিছেনে কিমান হৈছে হিচাপ কৰিম দেই এখন হৈছে এয়া দুখন তিনিখন চাৰিখন পাঁচখন কাটিলোঁ এয়া পাঁচখন কাটিলোঁ দেই আৰু এতিয়া পাকঘৰত লগ পামগৈ এইখিনি মই ৰ'দত উলিয়াই থৈম তাৰপিছত পাকঘৰত লগ পাম দেই এইবোৰ পাকঘৰলৈ এতিয়া পাকঘৰলৈ আহিলোঁ আৰু আজি আছে স্পেচিয়েল গাহৰি মাংস আছে দেই আৰু এইফালে আলু বিলাহী আৰু মোৰ এতিয়াও ছটৰ ওপৰত লাই শাক লাগি আছে এয়া দুবিধ বনাম ছোৱালীয়ে ভাল পোৱা এবিধ আৰু মই ভাল পোৱা এবিধ এয়া নৰসিংহ পাতো লৈছোঁ আৰু আজি বিশেষ বনাই নাথাকোঁ কি বনাই খাম এইখিনিয়ে দেখুৱাইছোঁ দেই তাৰপিছত একেবাৰে খোৱা সময়তে লগ পাম শাকখিনি অকণমান বইল কৰি লৈছোঁ চাওক বিলাহী আৰু লাই শাক কাৰণ লাই শাকো আবতৰীয়া গেছৰ প্ৰব্লেম হ'ব পাৰে বুলি সেইকাৰণে এয়া বইল কৰি লৈছোঁ আৰু এইফালে পাকঘৰত কুলাৰটো লৈ লৈছোঁ দেই বহুত গৰম হৈছে নহয় সেইকাৰণে ইয়াত বনাইছোঁ বিলাহী আৰু আলু দেই ছোৱালী পচন্দত তিনিটা কাটি থৈছোঁ এইফালে কুকাৰ ভাত আৰু এইফালে মোৰ কাৰণে বইল আদা নহৰু পিঁয়াজ দিলোঁ আৰু বাকীবোৰ দিবলৈ ইয়াত ৰেডি কৰি থৈছোঁ এয়া বইল কৰি থৈছোঁ লাই শাক আলু আৰু এইফালে বইল মাংস ইয়াতে দি দিম আৰু এইফালে গাহৰি মাংস ৰেডি হ'ল আলু বিলাহীৰ লগত এইফালে আকৌ বইল মাংসখিনি বইল কৰি ল'লোঁ ফাৰ্ষ্টতে আৰু এইফালে এতিয়া শাকখিনি দি দিছোঁ গৰমতে গৰম খাই দিম আৰু দেই আজি বইল শাকত দিবলৈ ইয়াত মই খৰিচা লৈছোঁ খৰিচা অকণমান দিম এয়া আৰু 10 মিনিটমান ৰাখিলে বইল তৰকাৰী ৰেডি হ'ব দেই খোৱা সময়তে লগ পাম আৰু এইফালে বনাই মেলি ৰেডি কৰি লওঁ দেই ভাত বাঢ়িলোঁ খাবলৈ আৰু যদিহে আপোনালোকেও খোৱা নাই আপোনালোকেও খাই লওক আৰু ইমানেই গৰম উঠিছে বনাই মেলি মই খোৱাখিনি আপোনালোকক নেদেখুৱাওঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাত পানী খাই উঠি আহি এইফালে চেলেং চাদৰ মই ৰ'দত উলিয়াই থৈ দিছিলোঁ এইখিনি অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ আৰু চেলেং চাদৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আৰু চেলেং চাদৰ প্ৰথম ভিডিঅ'টো
মোক ইমান আপোনালোকে কমেণ্ট কৰিছিলে চেলেং চাদৰ বিচাৰিছিলে কিন্তু দিব নোৱাৰাৰ কাৰণে মই দুখিত আপোনালোকে মোক বেয়া নাপাব আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানেই আছিলে অকলে ভালে থাকক সুস্থ থাকক বাই